গতিকে দুটা কথা আছে। এটা বহুজাতিক ডাঙৰ কোম্পানীবোৰৰ ওপৰত তেওঁলোকে বিভিন্ন ৰাজনৈতিকভাৱে তেওঁলোকৰ ওপৰত দায়বদ্ধ। আৰু দ্বিতীয়তে যিহেতু মন্ত্ৰী বা বিধায়ক তেওঁলোক এই বাগান কিনাত আৰম্ভ কৰিছে, তাৰ কাৰণে ক্ষুদ্ৰ চাহ খেতিয়ক যিসকলে আটাইতকৈ বেছি চাহ উৎপাদন কৰে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰখা নাই। বা উজনিত বন্ধ 200ৰো অধিক বুটলিফ চাহ ফেক্টৰী। বেন কেমিকেলক লৈ টি বোৰ্ডে জাৰি কৰা নটিফিকেশ্যনৰ পাছতে আজিৰে পৰা বন্ধ ৰাখিব লগা হৈছে চাহ ফেক্টৰীসমূহ। 200 বছৰ গৰকা অসমৰ চাহ উদ্যোগটোৰ বাবে বেন কেমিকেল পৰীক্ষাৰ বাবে আজি পৰ্যন্ত লেবৰেটৰী নিৰ্মাণ কৰা নহল। ৰাজ্যত কেঁচা চাহপাতত প্ৰয়োগ কৰা কেমিকেল পৰীক্ষা কৰিবলৈ লেবৰেটৰী নোহোৱাকৈ ভাৰতীয় চাহ বোৰ্ডে চাহপাত ক্ৰয়ৰ ক্ষেত্ৰত বুটলিফ ফেক্টৰীৰ প্ৰতি কঠোৰ হোৱাক লৈ সৃষ্টি হৈছে এই অচলাৱস্থাৰ। ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা ক্ৰয় কৰা চাহপাতত কেমিকেল থকাৰ বাবে বুটলিফ ফেক্টৰীৰ চাহপাত উভতাই পঠিয়াই টি বোৰ্ডে। এই ক্ষেত্ৰত কেনেধৰণৰ চাহ ক্ৰয় কৰিব লাগিব বুলিও SOP বিচাৰিছিল বুটলিফ ফেক্টৰীৰ মালিকে, কিন্তু তাতো বিশেষ সঁহাৰি নিদিলে বোৰ্ডে। 200+ ফেক্টৰী ডিব্ৰুগড়, তিনিচুকীয়া, বিশ্বনাথ চাৰিআলি, তেজপুৰ, চৰাইদেউ, শিৱসাগৰ আৰু আপোনাৰ আনকি অৰুণাচললৈকে আপোনাৰ ফেক্টৰী সমৰ্থন কৰি পেলাই ফেক্টৰী বন্ধ কৰিছে। ডিব্ৰুগড় 100% যিমান বটলিফ ফেক্টৰী আছে চবেই বন্ধ আছে। টি বোৰ্ড অফ ইণ্ডিয়া SOPটো উলিয়াওঁতে আপোনাৰ 100%10 টিটো অকশ্যনলৈ ৰুট কৰিব কৈছিলে। 200 বছৰ টি ইণ্ডাষ্ট্ৰীৰ হ'ল, আমি 200 বছৰ আজি চেলিব্ৰেট কৰি আছোঁ, কিন্তু দুৰ্ভাগ্যজনক কথা যে আমাৰ অসমত এটাও লেবৰেটৰী নাই। আমাৰ চাহত কেমিকেল আছে অলৰেডি, আমি কৈ আছোঁ আমাৰ চাহত কেমিকেল আছে, কিন্তু এইটোতো আমাৰ ওচৰত কণ্ট্ৰল নাই। যেতিয়ালৈকে কেমিকেল বন্ধ নকৰে, কেমিকেল যদি বৰ্ডাৰতে আপুনি আহি থাকিব। আজি মই এটা এক্সাম্পল দিছোঁ, পঞ্জাৱত যেতিয়া কেমিকেল বাছমতী চাউলৰ ওপৰত প্ৰব্লেম আহিলে, তো গোটেইখিনিয়ে কি কৰিলে, গভৰ্ণমেণ্টে আপোনাৰ কেমিকেল বন্ধ কৰিলে আৰু বাছমতী চাউলটো ৰক্ষা কৰিলে। তেনেকুৱাকৈ যদি আমাৰ অসমত যদি গোটেইখিনি কেমিকেল ৰখাই দিয়া যায়, কেমিকেলখিনি বেন কৰি দিয়া যায়, তেতিয়াহ'লে চবতকৈ ধুনীয়া এটাই কাম হ'ব যে আমাৰ অসমৰ চাহৰ সুনামটো বাচি যাব। বৰঞ্চ বেন কেমিকেল থকাৰ অভিযোগত ভালেমান ফেক্টৰীক নিলম্বন কৰাৰো প্ৰক্ৰিয়া আৰম্ভ হয়। ইফালে বুটলিফ ফেক্টৰীৰ মালিকসকলে বেন কেমিকেল পৰীক্ষা কৰাৰ নামত 60 লাখ খৰচ হোৱাৰ কথাও কৈছে। এই সকলোবোৰ অচলাৱস্থা লোকচানৰ পাছত আজিৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা চাহপাত ক্ৰয় বন্ধ কৰি বুটলিফ ফেক্টৰীসমূহত তলা মাৰিছে বুটলিফ ফেক্টৰীৰ মালিকসকলে, যাৰ পোনপটীয়া প্ৰভাৱ ৰাজ্যৰ অৰ্থনীতি আৰু প্ৰায় 1,80,000 ক্ষুদ্ৰ চাহ খেতিয়কৰ ওপৰত পৰিছে। ইফালে অসম চাহ উদ্যোগ আৰু খেতিয়কৰ এই অৱস্থাৰ বাবে চৰকাৰক পোনপটীয়াকৈ জগৰীয়া কৰিলে লুৰিণজ্যোতি গগৈয়ে। বৃহৎ পুঁজিপতিৰ স্বাৰ্থত ভাৰতীয় চাহ বোৰ্ডৰ এনে কাৰ্য বুলি অভিযোগ লুৰিণজ্যোতিৰ। কেমিকেল ফ্ৰী বা তেওঁলোকে অৰ্গেনিক টি দিব লাগিব, কিন্তু এই গোটেই প্ৰক্ৰিয়াটো যিহেতু এই প্ৰক্ৰিয়াৰ কাম কাজ চলি আছিলে, কাম কাজ চলি থকাৰ মাজত অৰ্গেনিক টি এটা বনাবৰ কাৰণে এটা নিৰ্দিষ্ট সময়ৰ দৰকাৰ। এই টাইম ফ্ৰেম নিদিয়াকৈ হঠাৎ তেওঁলোকে যি ধৰণৰ নিৰ্দেশনা তেওঁলোকে প্ৰয়োগ কৰিছে, এইটোৱে অসমৰ টি উদ্যোগটো আৰু খাছ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আছে এইসকলৰ ওপৰত এটা ভয়াৱহ প্ৰভাৱ পেলাব।